অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বাছনি প্ৰক্ৰিয়াত ব্যাপক অনিয়ম বঞ্চিত হিতাধিকাৰীসকলৰ প্ৰতিবাদত উত্তাল অভয়াপুৰীত অৰুণোদয় আঁচনিৰ হিতাধিকাৰী তালিকা প্ৰকাশ হোৱাৰ পিছতে ব্যাপক অনিয়মৰ অভিযোগ অভয়াপুৰী নগৰৰ সমিতিৰ 11টা ৱাৰ্ড স্বজন্তখন আৰু অনিয়মৰে হিতাধিকাৰীৰ নিৰ্বাচন অভিযোগ তুলিছে বঞ্চিত হিতাধিকাৰীসকলক লৈ গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদৰ বঙাইগাঁও জিলা সমিতিৰ উত্তাল প্ৰতিবাদ প্ৰশাসনে এই দাবী কিমান গভীৰতালৈ ৰব অনিয়মত জড়িতসকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'বনে সকলো প্ৰশ্নৰ উত্তৰ জনাৰ অপেক্ষাত বঞ্চিত হিতাধিকাৰীসকল অভয়াপুৰীৰ পৰা আনিছাৰী ৰিপৰ্ট দ্য নৰ্থ ইষ্ট ৰিপৰ্ট নিশ্চিতভাৱে এইবেলি অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত অভয়াপুৰী পৌৰসভাৰ অন্তৰ্গত যি 11টা আমাৰ ৱাৰ্ড আছে এই ৱাৰ্ড কেইটা অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত এক বিৰল কেলেংকাৰীৰ সৃষ্টি কৰিছে আমি জানিব পৰা মতে বিজেপি আমাৰ অসমত চলি থকা বিজেপি চৰকাৰ আৰু এই চৰকাৰৰ নিৰ্দেশ মতে প্ৰতিখন সিলেকশ্যন কমিটিয়ে প্ৰতিজন মানুহৰ যি অৰুণোদয় আঁচনি হিতাধিকাৰী আছিলে সেই হিতাধিকাৰীৰ প্ৰতিজন হিতাধিকাৰীৰ ঘৰে ঘৰে গৈ তেওঁলোকে সৰজমিন তদন্ত কৰি পেলাই সিদ্ধান্ত ল'ব লাগিছিল কিন্তু তেওঁলোকে এইবেলি কি কৰিছে ঘৰৰ এটা কোঠাৰ ভিতৰত বহি থাকি তেওঁলোকে এই যিখিনি আমাৰ নিডি পাৰ্চন আছে যিখিনি আমাৰ গৰীব দুখী মানুহ আছে বিকলাংগ মানুহ আছে তেওঁলোকৰ নামসমূহ কৰ্তন কৰি তেওঁলোকৰ লবি চিষ্টেম কৰি তেওঁলোকৰ কিছুমান অংশী বংশীৰ নাম তাত সন্নিৱিষ্ট কৰা দেখা গৈছে আমি জানিব পৰা মতে এইবেলি চাৰিচকীয়া বাহন অট্টালিকা থকা ব্যক্তিসকলৰ নামো তাত সন্নিৱিষ্ট কৰিছে আমি সদৌ অসম গৰিয়ামৰীয়া তথা বঙাইগাঁও জিলা গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদৰ এজন মই উপদেষ্টা হিচাপে মই আপোনালোকৰ চেনেলৰ জৰিয়তে মই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক মই অনুৰোধ জনাম বিশেষকৈ অভয়াপুৰী পৌৰসভাৰ অন্তৰ্গত যি আমাৰ এই হিতাধিকাৰীৰ অৰুণোদয় হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰিছে আৰু যিসকল ব্যক্তিয়ে কৰিছে তাৰ ওপৰত এটা উচিত তদন্ত কৰি পেলাই তেওঁলোকক উচিত শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে লগতে মই অনুৰোধ জনাম আমাৰ যি বঙাইগাঁও জিলাৰ আমাৰ জাতীয় ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি মহোদয় আৰু লগতে বঙাইগাঁও জিলাৰ উপায়ুক্ত মহোদয়ক অনুৰোধ জনাম যিসকল ব্যক্তি অন্যায় কৰি যিসকল বিকলাংগ আৰু দুখীয়া শ্ৰেণীৰ যিবিলাক দৰিদ্ৰ মানুহৰ নাম কৰ্তন কৰিছে এই নামসমূহ যাতে পুনৰাই এই তালিকাত অন্তৰ্ভুক্ত কৰি তেওঁলোকক অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সেই লিষ্টত নাম সোমাবলৈ মই অনুৰোধ জনাম আৰু লগতে যিসকল ব্যক্তি এই কেলেংকাৰীত জড়িত হৈ আছে সেই ব্যক্তিসকলক যাতে উপযুক্তমূলক শাস্তিৰ ব্যৱস্থা কৰে তাৰ প্ৰতি মই পুনৰবাৰ আমাৰ বঙাইগাঁও জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ দলৰ সভাপতি আৰু উপায়ুক্ত মহোদয়ক মই অনুৰোধ জনাইছোঁ ধন্যবাদ জয় আই অসম গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদৰ স্পষ্ট কথা যে অৰুণোদয় আঁচনিত যিবিলাক দুখীয়া লোকৰ নাম কৰ্তন কৰা হ'ল সেই নামবিলাকক পুনৰ অৰুণোদয় আঁচনিত নাম ভৰ্তি কৰিব লাগিব এয়া আমাৰ দাবী আৰু অন্যথা এই আমাৰ যদি দাবী মানি লোৱা নহয় আমি অহৰহভাৱে আমি কিন্তু এই আন্দোলনৰ কাৰ্যসূচী চলাই ৰাখিম আজি আমি আন্দোলন কৰিছোঁ পৌৰসভাৰ সন্মুখত মোৰ পিছত দেখিছে আপোনালোকে ইয়াতে নিৰীহ কিছুমান আছে বিকলাংগ লোক মোৰ পিছত আছে এইবিলাক লোকে আজি আন্দোলন কৰিব লগা হৈছে নিজৰ প্ৰাপ্যৰ কাৰণে যিখন চৰকাৰে কৈছিলে যে দুখীয়া নিচলা লোককে অৰুণোদয় প্ৰদান কৰা হ'ব কিন্তু তাৰ পৰিৱৰ্তে আমি দেখিছোঁ যে স্বাৱলম্বী লোকক অৰুণোদয় প্ৰদান কৰা হৈছে গতিকে আমাৰ দেখিছোঁ 3 নম্বৰ 4 নম্বৰ ৱাৰ্ডত 8জন সিলেকশ্যন কমিটিৰ মেম্বাৰ আছিলে আমি নিশ্চিতভাৱে আমাৰ সন্দেহ আছে যে এই 8জন সিলেকশ্যন কমিটিৰ মেম্বাৰে পইচা খাই পেলাই ধনী মানুহক তেওঁলোকে অৰুণোদয় আঁচনি প্ৰদান কৰিছে লগতে অভয়াপুৰী পৌৰসভাৰ অন্তৰ্গত 8টা ৱাৰ্ডতে আপোনালোকে খেলি মেলি দেখি পাব প্ৰত্যেকটো ৱাৰ্ডতে ইমান খেলি মেলি গতিকে এই লোকসকল সিলেকশ্যন কমিটিত থকা লোকসকলৰ প্ৰতি আমাৰ সন্দেহ আছে লগতে বঙাইগাঁও জিলাৰ
জিলা সভাপতিক আমি অনুৰোধ জনাইছো যে যিহেতু এওঁলোক আপোনালোকৰ দলীয় কৰ্মী আছিলে এওঁলোকক অনতিপলমে তদন্ত কৰি নিলম্বিত কৰিব লাগে আৰু এই দুখীয়া লোকসকলক অৰুণোদয় নিদিয়া পৰ্যন্ত গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদ হাত সবতি বহি নাথাকে আপোনালোকে দেখিছে যে পৌৰসভাৰ সন্মুখত ইতিমধ্যে আমি এই দুখীয়া লোকসকলক লৈ থিয় হৈছো কিন্তু ভিতৰৰ পৰা এজন মানুহ আহি ইয়াত খবৰ লোৱাৰ সময় নাই তেওঁলোকে সোধাৰ সময় নাই যে আপোনালোকৰ কি হৈছে কিন্তু আমি দেখিছো আৰু এটা নতুন ভেকম ভাওনা ইয়াতে আৰম্ভ কৰিছে তেওঁলোকে নতুনকে নাম লৈ আছে নতুনকে কালি দেখিছো তাপাত্ৰী ব্লকত তেওঁলোকে ফৰ্ম দি আছে কৈ আছে এইবিলাক নাম আহিব কিন্তু আমি জানো এনেকুৱা নহয় নামবিলাক কৰ্তন কৰি দিয়াৰ পাছত নাম এতিয়া আহিব নেকি কিন্তু নাহে গতিকে আমি কি কৈছো যে আমি কালিৰ পৰা পৌৰসভাৰ সন্মুখত ইয়াতে বহি থাকিম এজন অফিচাৰক ভিতৰত যাবলৈ দিয়া নহ'ব যেতিয়ালৈকে আমাক সুস্পষ্ট কথা নিদিয়ে এওঁলোকৰ নাম নাহে গতিকে গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদ জিন্দাবাদ গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদ জিন্দাবাদ গঠন কৰা নামসমূহ আহিবই লাগিব গঠন কৰা নামসমূহ আহিবই লাগিব দুখীয়া লোকৰ প্ৰাপ্য অধিকাৰ ঘূৰাই দিব লাগিব এখন ধন্যবাদ।